হয় ইতিমধ্যে আৰু কেইটামান তথ্য আহিছে এতিয়া শোণিতপুৰত লিডৰ মাৰ্জিন বাঢ়ি গৈছে 10,000তকৈ অধিক ভোটত ৰঞ্জিত দত্ত আগবাঢ়ি আছে লখিমপুৰত প্ৰায় 3,000তকৈ অধিক ভোটত প্ৰদান বৰুৱা আগবাঢ়ি আছে সৰ্বানন্দ সোণোৱালে 2,000তকৈ অধিক ভোটত আগবাঢ়ি আছে তপন গগৈ এই মুহূৰ্তলৈকে প্ৰায় 800 মান ভোটত আগবাঢ়ি আছে ইয়াতে বৰ ইণ্টাৰেষ্টিং আৰু দুটা আহিছে দৰং ওদালগুৰিক মই কোৱা নিচিনাকৈ মাৰ্জিন আকৌ কমি আহিলে 2,000 ভোটত আগবাঢ়ি আছে কাজিৰঙাত দেখুৱাই আছে ৰজলিনা তিৰ্কি 5,000 ভোটত আগবাঢ়ি আছে জাৰিৰ আৰু এটা মানে আকৰ্ষণীয় তথ্য প্ৰাৰম্ভিক পৰ্যায়ত যেটো বঙাইগাঁও সমষ্টিত দীপ বায়ন আগবাঢ়ি আছে 140টা ভোটত য'ত বঙাইগাঁও সমষ্টি ফণীভূষণ চৌধুৰীৰ গৃহ সমষ্টি নিজৰ বিধানসভাত তাত কিন্তু 140টা ভোটত দীপ বায়ন আগবাঢ়ি আছে কংগ্ৰেছে সৰু পথাৰত লিড লৈ আছে এই যে ৰজলিনা তিৰ্কি আপুনি যে দিছে সৰু পথাৰ কিন্তু বিজেপিৰ সমষ্টি বিশ্বজিৎ ফুকনৰ সমষ্টি এইটো এটা ইণ্টাৰেষ্টিং ট্ৰেণ্ড এটা নাজিৰাত আমি যদি চাওঁ তিতাবৰত আপুনি কোৱা নিচিনাকৈ প্ৰায় 3,000 ভোটত মাজুলীত 1,200 ভোটত লিড লৈ আছে আৰু নাজিৰাত প্ৰথম ৰাউণ্ডত কংগ্ৰেছে 1,100 ভোটত লিড লৈ আছে নাজিৰাত প্ৰথম ৰাউণ্ডত 1,100 ভোটত লিড লৈ আছে কংগ্ৰেছে কিন্তু অভাৰঅল গোটেই সমষ্টিটো যদি আমি চাওঁ প্ৰায় 800 ভোটত লিড লৈ আছে তপন গগৈ আৰু নগাঁও যদি সমষ্টিলৈ চাই নগাঁও জাগিৰোড সমষ্টিত বিজেপিয়ে 3,200 ভোটত আগবাঢ়ি আছে 3,200 ভোটত বিজেপি আগবাঢ়িছে কংগ্ৰেছতকৈ নগাঁও লোকসভা সমষ্টিত সুজিতপুৰ আপুনি ইতিমধ্যে কৈছে ৰঞ্জিত দত্ত আগবাঢ়ি আছে এইটো এটা এই মুহূৰ্তৰ ব্ৰেকিং নিউজ উৎপল বৰুৱা নাই এতিয়ালৈকে মই নেশ্যনেল ফিগাৰে হওক বা ষ্টেট ফিগাৰে হওক এইটো এক্সপেক্টেড যে আপোনালোকে কংগ্ৰেছ 4 দেখুৱাই আছে যিহেতু ইতিমধ্যে যোৰহাটত তপন গগৈ লিড কৰিছে কংগ্ৰেছটো 3জনে নামি আহিব গতিকে মই ভাবোঁ যে আমি অসমৰ ফিগাৰটো এক্সপেক্টেড হৈ যিহেতু আগবাঢ়িছে আৰু দেখা যায় যে পোষ্টেল ভোটত প্ৰথম যিটো এতিয়া চেঞ্জ হৈছে এই মুহূৰ্তত আৰু এটা খবৰ দিব বিচাৰিছোঁ লখিমপুৰ লোকসভা সমষ্টি বিধানসভা সমষ্টি তাত বিজেপিয়ে 3,300 পাইছে কংগ্ৰেছে 3,200 পাইছে প্ৰায় 130টা ভোটত বিজেপি আগবাঢ়ি আছে সেইদৰে ধেমাজি বিধানসভাত দেখিবলৈ পোৱা গৈছে বিজেপি আগবাঢ়িছে ধেমাজি বিধানসভাত বিজেপিয়ে 5,600 পাইছে কংগ্ৰেছে 2,900 পাইছে আৰু প্ৰায় 2,600 ভোটত বিজেপি প্ৰাৰ্থী আগবাঢ়ি আছে এটা আৰু এটা ইণ্টাৰেষ্টিং ট্ৰেণ্ড আছে ডিব্ৰুগড় আমি যদি খোৱাঙত চাওঁ প্ৰথম ৰাউণ্ডৰ যদি আমি চাওঁ তাতে লুৰিণজ্যোতি গগৈয়ে পাইছে প্ৰায় 3,500 তাৰ বিপৰীতে সৰ্বানন্দ ভোট পাবলৈ সক্ষম হৈছে আম আদমি পাৰ্টিয়ে 400 ভোট দুলীয়াজান যদি আমি চাওঁ লুৰিণজ্যোতি গগৈ 3,200 ভোট লাভ কৰিছে তাৰ বিপৰীতে ভাৰতীয় জনতা পাৰ্টিয়ে 4,100 ভোট লাভ কৰিছে আৰু আম আদমি পাৰ্টিয়ে 1,000 ভোট টিংখঙত আমি যদি চাওঁ 4,200 ভোট লাভ কৰিছে লুৰিণজ্যোতি গগৈ তাৰ বিপৰীতে ভাৰতীয় জনতা পাৰ্টিৰ সৰ্বানন্দ সোণোৱালে প্ৰায় 5,500 ভোট লাভ কৰিছে এই পৰ্যন্ত আমি যদি চাওঁ এইটো এটা ইণ্টাৰেষ্টিং সৰ্বানন্দ সোণোৱাল দ্বিতীয় স্থানত এই মুহূৰ্তলৈকে মাৰ্ঘেৰিটাত যদি আমি চাওঁ তাতে সৰ্বানন্দ সোণোৱালতকৈ লুৰিণজ্যোতি গগৈয়ে প্ৰায় 200 ভোটত আগবাঢ়ি আছে মাৰ্ঘেৰিটাত ভাস্কৰ শৰ্মা নাই এইটো প্ৰাৰম্ভিক এটা তথ্য সোণোৱাল আগবাঢ়ি আছে খুব কম সংখ্যক ক'ৰবাত 700 ক'ৰবাত এনেকুৱা খুব তেনেকুৱা ধৰণৰ ইম্পেক্ট তেওঁ কৰিব পৰা নাই এই মুহূৰ্তলৈকে মনোৰঞ্জন কাষলৈ গৈছোঁ পবিত্ৰ মাৰ্ঘেৰিটা হয়তো আমাৰ লগত আছে আৰু প্ৰশান্ত ফুকনো আমাৰ লগত প্ৰমোদা সমাজত ইতিমধ্যে অপেক্ষা কৰিয়ে আছে মই মনোৰঞ্জন আপোনাৰ কাষলৈ আহিছোঁ মনোৰঞ্জন প্ৰশান্ত ফুকনৰ কাষলৈ আহিব বিচাৰিছোঁ মই সাজু হ'লে যাম প্ৰশান্ত ফুকন আপোনাক সুধিব বিচাৰিছোঁ এই যে ডিব্ৰুগড় লোকসভা সমষ্টিত বিভিন্ন বিধানসভা আমি এই তথ্যসমূহ ইতিমধ্যে আপুনি হয়তো শুনিবলৈ পাইছে এতিয়া মাৰ্ঘেৰিটাত লুৰিণজ্যোতি গগৈ সামান্য ভোটত আগবাঢ়ি আছে বাকী কেইটাত বাৰু সোণোৱাল আগবাঢ়ি আছে দ্বিতীয় স্থানত কিন্তু যুঁজ দি আছে লুৰিণজ্যোতি গগৈ প্ৰশান্ত ফুকন এতিয়া আপোনাৰ কিছুমান জেগাত আপুনি যদি লুৰিণজ্যোতি গগৈ ভোট পোৱা এটা দেখুৱাইছে কথা কিছুমান নিজৰ পকেট থাকেতো সেই পকেটবিলাকত কিছুমান ভোট আহিছে কিন্তু এতিয়া ধৰক আমাৰ যিবিলাক ভোটৰ ট্ৰেণ্ড আছে আমি সেইবিলাক গম পাওঁ যে কোনকেইটা বুথত আমাৰ ভাল ভোট আছে এতিয়া ডিব্ৰুগড়ত কিছুমান এনেকুৱা ভোট আছে যে এটা চেণ্টাৰত 900 ভোট যদি আছে তাৰে 880টা ভোটেই ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে অহা ভোটো আছে
সেই ভোটবিলাক খুলিলেহে আপোনাৰ আচল ট্ৰেণ্ডটো আপুনি 3 নম্বৰ 4 নম্বৰ ৰাউণ্ডৰ পাছত আপুনি এণ্টায়াৰ টাউন এৰিয়াত যেতিয়া সোমাব তেতিয়া আমাৰ এই হেৰিটো এটা ভাল ট্ৰেণ্ড মই এটা পৰিসংখ্যা দিব বিচাৰিছোঁ ডিব্ৰুগড় যিটো সমষ্টি ডিব্ৰুগড় সদৰ সমষ্টিত বিজেপি আগবাঢ়ি আছে মাকোবাত বিজেপি আগবাঢ়ি আছে খোৱাঙত বিজেপি আগবাঢ়ি আছে আৰু ডিগবৈটো বিজেপি আগবাঢ়ি আছে তিনিচুকীয়াত বিজেপি আগবাঢ়ি আছে দুলীয়াজানত বিজেপি আগবাঢ়ি আছে টিংখঙত বিজেপি আগবাঢ়ি আছে আৰু যদি চাওঁ আম আদমি পাৰ্টি ক'ত আগবাঢ়িছে অসম জাতীয় পৰিষদে মাৰ্ঘেৰিটাত আগবাঢ়িছে আৰু চাবুৱা লাহোৱালত বিজেপি আগবাঢ়িছে নাহৰকটীয়াত বিজেপি আগবাঢ়িছে অৰ্থাৎ এটা সমষ্টিতে অসম জাতীয় পৰিষদ আগবাঢ়িছে সেয়া হৈছে মাৰ্ঘেৰিটা এতিয়া তিনিটা সমষ্টিত এতিয়া যোৰহাটত পুনৰবাৰ গৌৰৱ গগৈয়ে লিড লৈছে প্ৰায় 400 ভোটত লিড লৈছে গৌৰৱ গগৈ ৰজলিনা তিৰ্কীয়ে তেওঁৰ লিডটো 2500 লিড তেওঁ মেইনটেইন কৰি ৰাখিছে মাধৱ ৰাজবংশীয়ে 2400 লিড মেইনটেইন কৰি ৰাখিছে কিন্তু এইটো সমষ্টি কিছুমান আছে যাৰ পকেট বুলি ক'ব পাৰি সৰু পথাৰ তেওঁৰ নিজৰ সমষ্টি হয়তো সেইটো এটা হ'ব পাৰে ভাৰতীয় জনতা পাৰ্টিৰ তিনিটা ইয়াতে লিড দেখা আছে ৰঞ্জিত দত্তৰ প্ৰায় 11000তকৈ বেছি গ'ল আৰু এটা গুৰুত্বপূৰ্ণ তথ্য পশ্চিম গোৱালপাৰা এই যে কংগ্ৰেছৰ যিজন বিধায়ক আছিল মণ্ডল তেওঁৰ সমষ্টিত বিজেপিয়ে 5400 ভোট পাইছে কংগ্ৰেছে 1200 ভোট পাইছে মণ্ডল ইণ্টাৰেষ্টিং আব্দুল ৰছিদ মণ্ডল ভেৰি তেওঁৰ ইণ্টাৰেষ্টিং সমষ্টি পশ্চিম গোৱালপাৰা বিজেপিয়ে 5400 পাইছে প্ৰায় 5500 আৰু কংগ্ৰেছে মাত্ৰ 1200 ভোট লাভ কৰিছে ৰকিবুল হুছেইনে এইটো গুৱাহাটী সমষ্টিত পৰিছে